নমস্কাৰ অডিটিজ জুৱেলছৰ স্নেক্সৰ তৰফৰ পৰা আপোনালোক সকলোকে সদৌ অসমবাসী ৰাইজক ভোগালী বিহুৰ লগতে মকৰ সংক্ৰান্তি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। ভোগালী বিহুৱে আপোনালোক সকলোৰে জীৱনত সুখ সমৃদ্ধি মান সন্মান টকা পইচা আৰু সুস্বাস্থ্য যেন কঢ়িয়াই লৈ আহে। আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে আমাৰ অডিটিজ জুৱেলছত সকলো ধৰণৰ প্ৰাকৃতিক আৰু মূল্যৱান ৰত্ন উপলব্ধ। আপুনি যদি ক্ৰয় কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব পাৰিব। আৰু আপোনালোকক আৰু এটা কথা জনাবলৈ পাই সুখী হৈছো যে আমাৰ অডিটিজ স্নেক্সত সকলো ধৰণৰ থলুৱা খাদ্য সম্ভাৰ উপলব্ধ। আপুনি যদি ক্ৰয় কৰিব বিচাৰে আমাৰ লগত আজিয়ে যোগাযোগ কৰক। আমাৰ যোগাযোগ নাম্বাৰটো ডেছক্ৰিপশ্যন বক্স আৰু স্ক্ৰীনত দিয়া হৈছে। আজি আপোনালোকৰ লগত আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে মকৰ সংক্ৰান্তি অথবা ভোগালী বিহু। আমি সকলোৱে জানো যে সূৰ্যই 12টা মাহত 12টা ৰাশিত প্ৰৱেশ কৰে আৰু যিটো ৰাশিত প্ৰৱেশ কৰে সেই নামেৰে সংক্ৰান্তিবোৰ পালন কৰা হয়। আৰু এই 14 জানুৱাৰী 2025 বৰ্ষত সূৰ্যই মকৰ ৰাশিত প্ৰৱেশ কৰিব। সেইকাৰণে আমি এই দিনটোক মকৰ সংক্ৰান্তি ৰূপে পালন কৰিম। আমি নহয় গোটেই ভাৰতবৰ্ষতে এই দিনটো নিজৰ এটা উৎসৱ হিচাপে পালন কৰে আৰু সকলো ৰাজ্যতে বেলেগ বেলেগ নামেৰে ইয়াক জনা যায়। যেনে ধৰক আমাৰ অসমত মাঘৰ বিহু বা ভোগালী বিহু নামেৰে জনা যায়। খুব গুৰুত্বপূৰ্ণ দিন আৰু 12টা সংক্ৰান্তিৰ ভিতৰত সকলোতকৈ উত্তম সংক্ৰান্তিটোৱে হৈছে মকৰ সংক্ৰান্তি আৰু সকলোতকৈ উত্তম মাহটোৱে হৈছে মাঘ মাহ। সেইকাৰণে আপুনি যদি পাৰে যিমান পাৰে আপুনি এই সংক্ৰান্তিৰ দিনটোত শুভ কৰ্ম কৰিবলৈ চেষ্টা কৰক। আপুনি দান দিবলৈ চেষ্টা কৰক। আপুনি কাৰোবাক একাপ চাহ খুৱাবলৈ যত্ন কৰক। আপুনি গংগা স্নান কৰিবলৈ যত্ন কৰক। আপুনি নদীত স্নান কৰিবলৈ যত্ন কৰক। আপোনাৰ ঘৰটোত আপুনি গংগা জল ছটিয়াওক। আপুনি গংগা জলত দুটামান ক'লা তিল দি ৰুদ্ৰাভিষেক কৰিবলৈ চেষ্টা কৰক। আৰু যিহেতু মঙ্গলবাৰ পৰিছে বা মঙ্গলৰ বৰ্ষ সেইকাৰণে আপুনি হনুমান মন্দিৰত যাব পাৰে আৰু চামেলি ফুলৰ তেলৰ চাকি দিব পাৰে। আমি সকলোৱে জানো যে হনুমানৰ প্ৰিয় তেল হৈছে চামেলি ফুল আৰু সেইকাৰণে আপুনি যদি হনুমান মন্দিৰত যায় তেতিয়াহ'লে আপুনি চামেলি ফুলৰ তেলৰ চাকি দিব। আৰু এটা কাম কৰিব, আপোনাৰ ঘৰৰ মৃতকসকলৰ কাৰণে আপুনি সংক্ৰান্তিৰ দিনটোত কাৰোবাক জলপান কাৰোবাক চাহ একাপ হ'লেও খুৱাবলৈ চেষ্টা কৰক। আৰু যদি পাৰে আপুনি এইটো প্ৰতিটো অমাৱস্যাতে আপোনাৰ ঘৰৰ মৃতকসকলৰ কাৰণে কিবা এটা কৰিবলৈ চেষ্টা কৰিব। আপুনি মকৰ সংক্ৰান্তিৰ দিনটোত বা আপুনি মাঘৰ মাহত কি দান কৰিব? আপুনি এই মাহটোত বা এই সংক্ৰান্তিটোত আপুনি তিল গুড় কাপোৰ অন্ন বস্ত্ৰ সকলো আপুনি দান কৰিব পাৰে। আৰু এই মাঘৰ মাহটোত তিল খোৱাটো অত্যন্ত শুভ, গুড় খোৱাটো অত্যন্ত শুভ আৰু আনক খুৱাব পৰাটো অত্যন্ত শুভ। সেইকাৰণে আপুনি নিজেও তিল খাওক গুড় খাওক আৰু আনকো খুৱাবলৈ চেষ্টা কৰক। আৰু আপুনি যদি পাৰে এই মাঘৰ মাহটোত মূলা খোৱাৰ পৰা দূৰতে থাকক। মাঘৰ মাহত মূলা খোৱাটো শুভ বুলি ধৰা নহয়। সেইকাৰণে মূলা খোৱাৰ পৰা আপুনি বিৰত থাকক আৰু আপুনি বাকী সকলো কাম কৰিব পাৰে। আৰু মাঘৰ মাহটো ইমানেই বিশেষ আৰু ইমানেই শুভ মাহ যে আপুনি দিন বাৰ নক্ষত্ৰ পক্ষ একো গণনা নকৰাকৈ আপুনি যিকোনো ধৰণৰ শুভ কাম কৰিব পাৰে। ইমানেই উত্তম মাহ। আজি আপোনালোকৰ মাজৰ পৰা এতিয়া বৰ্তমান বিদায় লৈছো। মাঘৰ বিহুৱে আপোনালোক সকলোৰে জীৱনত সুখ সমৃদ্ধি কঢ়িয়াই আনক। নতুন এটা ভিডিঅ' লৈ মই পুনৰ আপোনালোকৰ মাজত উপস্থিত হ'ম। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। বৰ্তমান আপোনালোকৰ মাজৰ পৰা বিদায় লৈছো। নমস্কাৰ।